হেল্ল' ভিউৱাৰ্ছ, আপোনালোক কেনে আছে? মই আশা কৰিছোঁ আপোনালোক ভালে আছে। আপোনালোকক আৰু এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোকৰ কাৰণে এটা ভাল খবৰ লৈ আহিছোঁ। আসাম ৰাইফলত চাকৰিৰ পদ মুকলি হৈছে। টেকনিকেল আৰু ট্ৰেডমেন 215টা পদ। তো আহক বিশেষভাৱে চাওঁ। আসাম ৰাইফল ৰিক্ৰুটমেণ্ট 2025, নেম অফ পোষ্ট টেকনিকেল আৰু ট্ৰেডমেন, নাম্বাৰ অফ পোষ্ট 215টা, নেম অফ অৰ্গেনাইজেশ্যন আসাম ৰাইফল, মোড অফ এপ্লিকেশ্যন অনলাইন, এলিজিবিলিটি ক্ৰাইটেৰিয়া অফ আসাম ৰাইফল ৰিক্ৰুটমেণ্ট, বয়সৰ সীমা কেটাগৰী ৱাইজ বয়সৰ ৰেহাই, OBC 3 বছৰ, SC STৰ কাৰণে 5 বছৰ। নেম অফ পোষ্ট ৰিলিজিয়াছ টিচাৰ RT, বয়সৰ সীমা 18 পৰা 30 বছৰ, এডুকেশ্যন কোৱালিফিকেশ্যন সংস্কৃতত মাধ্যমৰ সৈতে স্নাতক ডিগ্ৰী বা হিন্দীত ভূষণ থাকিব লাগিব। নেম অফ পোষ্ট ৰেডিঅ' মেকানিক RM, বয়সৰ সীমা 18 পৰা 25 বছৰ, এডুকেশ্যন কোৱালিফিকেশ্যন কেন্দ্ৰীয় চৰকাৰ বা ৰাজ্য চৰকাৰৰ দ্বাৰা স্বীকৃত যিকোনো প্ৰতিষ্ঠানৰ পৰা ৰেডিঅ' বা টেলিভিছন প্ৰযুক্তি, ইলেক্ট্ৰনিক বা টেলিকমিউনিকেশ্যন বা কম্পিউটাৰ বা বৈদ্যুতিক বা যান্ত্ৰিক অভিযান্ত্ৰিক বা ঘৰুৱা সঁজুলিৰ ডিপ্ল'মা থকা স্বীকৃত বোৰ্ডৰ পৰা 10ম শ্ৰেণী উত্তীৰ্ণ হ'ব লাগিব। স্বীকৃত বোৰ্ড বা বিশ্ববিদ্যালয় বা প্ৰতিষ্ঠানৰ পৰা পদাৰ্থ বিজ্ঞান, ৰাসায়নিক বিজ্ঞান আৰু গণিতৰ সৈতে 60% মুঠ নম্বৰৰ সৈতে হাই ছেকেণ্ডেৰী পাছ কৰা হ'ব লাগিব। পোষ্টৰ নাম লাইনমেন ফিল্ড, বয়সৰ সীমা 18 পৰা 23 বছৰ, এডুকেশ্যন কোৱালিফিকেশ্যন স্বীকৃত প্ৰতিষ্ঠানৰ পৰা ইলেক্ট্ৰিচিয়ান, বাণিজ্যত ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানত প্ৰমাণপত্ৰৰ সৈতে স্বীকৃত বোৰ্ডৰ পৰা 10ম শ্ৰেণী উত্তীৰ্ণ হ'ব লাগিব। পোষ্টৰ নাম ইঞ্জিনিয়াৰ ইকুইপমেণ্ট মেকানিক, বয়সৰ সীমা 18 পৰা 23 বছৰ, এডুকেশ্যন কোৱালিফিকেশ্যন স্বীকৃত প্ৰতিষ্ঠান এটাৰ পৰা অভিযন্ত্ৰৰ সঁজুলি, মেকানিক, বাণিজ্যত ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ প্ৰমাণপত্ৰৰ সৈতে স্বীকৃত বোৰ্ডৰ পৰা 10ম শ্ৰেণী উত্তীৰ্ণ হ'ব লাগিব। পোষ্টৰ নাম ইলেক্ট্ৰিচিয়ান মেকানিক ভেহিকেল, বয়সৰ সীমা 18 পৰা 23 বছৰ, স্বীকৃত প্ৰতিষ্ঠানৰ পৰা মটৰ মেকানিক, বাণিজ্যত ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ প্ৰমাণপত্ৰৰ সৈতে স্বীকৃত বোৰ্ডৰ পৰা 10ম শ্ৰেণী উত্তীৰ্ণ হ'ব লাগিব। পোষ্টৰ নাম ৰিকভাৰী ভেহিকেল মেকানিক, বয়সৰ সীমা 18 পৰা 23 বছৰ, এডুকেশ্যন কোৱালিফিকেশ্যন স্বীকৃত বোৰ্ড বা বিশ্ববিদ্যালয়ৰ পৰা পুনৰুদ্ধাৰ বাহন মেকানিক বা পুনৰুদ্ধাৰ বাহন অপাৰেটৰত 10ম শ্ৰেণী উত্তীৰ্ণ হ'ব লাগিব আৰু ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ পৰা ITUৰ প্ৰমাণপত্ৰ থাকিব লাগিব। পোষ্টৰ নাম আপহোল্ষ্টাৰ, বয়সৰ সীমা 18 পৰা 23 বছৰ, এডুকেশ্যন কোৱালিফিকেশ্যন স্বীকৃত প্ৰতিষ্ঠান এটাৰ পৰা গৃহসজ্জা বাণিজ্যত ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ প্ৰমাণপত্ৰৰ সৈতে স্বীকৃত বোৰ্ডৰ পৰা 10ম শ্ৰেণী পাছ কৰা হ'ব লাগিব। পোষ্টৰ নাম ভেহিকেল মেকানিক ফিটাৰ, বয়সৰ সীমা 18 পৰা 23 বছৰ, এডুকেশ্যন কোৱালিফিকেশ্যন স্বীকৃত প্ৰতিষ্ঠানৰ পৰা ইংৰাজী, গণিত আৰু বিজ্ঞান আৰু ডিপ্ল'মা ITR প্ৰমাণপত্ৰৰ সৈতে 10ম শ্ৰেণী উত্তীৰ্ণ হ'ব লাগিব। পোষ্টৰ নাম ড্ৰাগছমেন, বয়সৰ সীমা 18 পৰা 25 বছৰ, এডুকেশ্যন কোৱালিফিকেশ্যন হাই ছেকেণ্ডেৰী পাছ কৰা হ'ব লাগিব। যিকোনো স্বীকৃত পলিটেকনিক মহাবিদ্যালয় বা প্ৰতিষ্ঠানৰ পৰা স্থাপত্য সহায়কৰ পদত 3 বছৰীয়া ডিপ্ল'মা থাকিব লাগিব। পোষ্টৰ নাম ইলেক্ট্ৰিকেল মেকানিকেল, বয়সৰ সীমা 18 পৰা 30 বছৰ,
এডুকেশন কোৱালিফিকেশ্যন যিকোনো শিক্ষিত বিশ্ববিদ্যালয় বা প্ৰতিষ্ঠানৰ পৰা বৈদ্যুতিক আৰু যান্ত্ৰিক বা অসামৰিক অভিযান্ত্ৰিকত স্নাতক ডিগ্ৰী থাকিব লাগিব। পোষ্টৰ নাম প্লাম্বাৰ, বয়সৰ সীমা 18 পৰা 23 বছৰ। এডুকেশন কোৱালিফিকেশ্যন শিক্ষিত প্ৰতিষ্ঠানৰ পৰা প্লাম্বাৰ বাণিজ্যত ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ প্ৰমাণপত্ৰৰ সৈতে 10ম শ্ৰেণী উত্তীৰ্ণ হ'ব লাগিব। পোষ্টৰ নাম অপাৰেশ্যন থিয়েটাৰ টেকনিচিয়ান, বয়সৰ সীমা 18 পৰা 23 বছৰ। এডুকেশন কোৱালিফিকেশ্যন শিক্ষিত বোৰ্ড বা বিশ্ববিদ্যালয়ৰ পৰা অপাৰেশ্যন থিয়েটাৰ টেকনিচিয়ানত ডিপ্ল'মা সহ হায়াৰ ছেকেণ্ডাৰীত পাছ কৰা হ'ব লাগিব। পোষ্টৰ নাম ফাৰ্মেচী, বয়সৰ সীমা 20 পৰা 25 বছৰ। এডুকেশন কোৱালিফিকেশ্যন হায়াৰ ছেকেণ্ডাৰী পাছ কৰা হ'ব লাগিব আৰু কেন্দ্ৰীয় বা ৰাজ্য চৰকাৰৰ যিকোনো শিক্ষিত প্ৰতিষ্ঠানৰ পৰা ফাৰ্মাচীত ডিগ্ৰী বা ডিপ্ল'মা যাৰ বাবে 2 বছৰৰ প্ৰশিক্ষণৰ ম্যাদ আৰু তাৰ পিছত এটা ইণ্টাৰ্ণশ্বিপ যাৰ ব্যৱহাৰিক প্ৰশিক্ষণ 3 মাহৰ কম সময়ৰ ভিতৰত 500 ঘণ্টাতকৈ কম নহ'ব, যদিহে প্ৰেছক্ৰিপশ্যনত প্ৰাকৃত বিৱৰণৰ বাবে 250 ঘণ্টাতকৈ কম সময় নিয়োজিত নহয়। আৰু ফাৰ্মাচীৰ আইন 1948 ধাৰা 31 আৰু 32 অধীনত অৰ্হতাবোৰ প্ৰক্ৰিয়াকৰণ কৰা আৰু উক্ত আইনৰ ধাৰা 33 অধীনত পঞ্জীয়ন কৰা। পোষ্টৰ নাম এক্স-ৰে এছিষ্টেণ্ট, বয়সৰ সীমা 18 পৰা 23 বছৰ। এডুকেশন কোৱালিফিকেশ্যন ৰেডিঅ'লজিছত ডিপ্ল'মা সহ হায়াৰ ছেকেণ্ডাৰী পাছ কৰা হ'ব লাগিব। পোষ্টৰ নাম ভেটেনাৰী ফিল্ড এছিষ্টেণ্ট VFA, বয়সৰ সীমা 21 পৰা 23 বছৰ। এডুকেশন কোৱালিফিকেশ্যন পশু চিকিৎসা বিজ্ঞান প্ৰপত্ৰ 2 বছৰীয়া ডিপ্ল'মা প্ৰমাণপত্ৰৰ সৈতে হায়াৰ ছেকেণ্ডাৰী পাছ কৰা হ'ব লাগিব। পশু চিকিৎসাৰ ক্ষেত্ৰৰ সৈতে বিশ্ববিদ্যালয় প্ৰতিষ্ঠানত এবছৰৰ অভিজ্ঞতা থাকিব লাগিব। পোষ্টৰ নাম চাফাই, বয়সৰ সীমা 18 পৰা 23 বছৰ। এডুকেশন কোৱালিফিকেশ্যন 10ম শ্ৰেণী উত্তীৰ্ণ হ'লে হ'ব। আৰু এইটো এপ্লিকেশ্যন কৰোঁতে ফিজ পে' কৰিব লাগিব। গ্ৰুপ বি ৰিলিজিয়াছ টিচাৰ আৰু ইলেক্ট্ৰিচিয়ান মেকানিকেলসকলৰ কাৰণে 200 টকা আৰু গ্ৰুপ চি ৰিলিজিয়াছ টিচাৰ এণ্ড ইলেক্ট্ৰিকেল আৰু মেকানিকেল এইসকলৰ কাৰণে 100 টকা। কেণ্ডিডেটসকলে ফিজটো অনলাইন যোগে ডিপ'জিট কৰিব লাগিব আৰু এইটো একাউণ্ট নম্বৰ দিছে SBI 3708046712 আৰু IFC কোড SBIN 0013883 আৰু SC ST মহিলাসকল আৰু এক্স ছাৰ্ভিচমেনসকলৰ কাৰণে ফিজ পে' কৰিব নালাগে। আৰু এইটো অনলাইন কৰা লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত দি থ'ম, তাৰে পৰাকৈ আপোনালোকে অনলাইন কৰিব পাৰিব। ইম্পৰ্টেণ্ট ডেট অফ আছাম ৰাইফল ৰিক্ৰুটমেণ্ট ৰেলী 2025 আৰু এইটো অনলাইন ষ্টাৰ্ট হৈছে 22 ফেব্ৰুৱাৰী 2025 পৰা আৰু ইয়াৰ লাষ্ট ডেট 22 মাৰ্চ 2025 লৈ থাকিব। মই আশা কৰিছোঁ আপোনালোকে নিশ্চয় বুজি পাইছে। কিবা যদি বুজাত অসুবিধা হৈছে মোক কমেণ্ট কৰিব, নিশ্চয় আপোনাক সহায় কৰিম। ভিডিঅ'টো চাই যদি ভাল লাগিছে লাইক কৰিব, বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব যাতে সকলোৱে গম পায় আৰু চেনেলটোক ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই ৰাখিব যাতে এনেকুৱা ধৰণৰ ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে পায়। তো আকৌ লগ পাম আৰু এটা নতুন ভিডিঅ'ত। তো আজিৰ ভিডিঅ' এইখিনিয়ে আছিল।